ঢকুৱাখানা জ্যেষ্ঠ নাগৰিক সন্মিলনী কাৰ্যালয় আবেলি বিশ্বৰ জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন 4গৰাকী বৰ্ষীয়ান ব্যক্তিক সম্বৰ্ধনা আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ মুকলি সভা উদ্বোধন কৰে ঢকুৱাখানা সমষ্টি জিলাৰ অতিৰিক্ত আয়ুক্ত গৌৰাংগ দত্তই। আমার জীবনের বিয়রি হল অস্তদেরি রঙালে মুখে ফানি ফান অস্তদেরি রঙালে মুখে ফানি ফান সমাজ করু আহা সুস্থ সবল সমাজ করু আহা সুস্থ সবল সমাজ করু আহা সুস্থ সবল। কোনোবাখিনি শুনিছে চাগে চিলভাৰ ইকনমি হ'ল যে যিখিনি বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে তেওঁলোকৰ যি অধিকাৰ বা দায়িত্ব বা তেওঁলোকৰ সক্ষমতা তেওঁলোকৰ অভিজ্ঞতাসকলক লৈ যিটো এটা ইকনমিক ব্যৱস্থা চলে, যিটো এটা পৰিৱেশ গঠন কৰা হয় তাৰ ওপৰত যিটো ইকনমিক ব্যৱস্থা চলে তাকে চিলভাৰ ইকনমি বোলা হয়। গতিকে আমাৰ 2050 চনৰ ভিতৰত আমাৰ গোটেই ভাৰতবৰ্ষৰ 20% লোক বয়োজ্যেষ্ঠ শাৰীত পৰিব। গতিকে চিলভাৰ ইকনমিৰ যিটো টপিক সেই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ কৰিছে আৰু এক বছৰ এটা থিম থাকে 2025 চনৰ যিটো ইণ্টাৰনেশ্যনেল ডে ফৰ অল্ডাৰ পাৰ্চন এই তাৰ টপিকটো হৈছে অল্ডাৰ পাৰ্চনছ ড্ৰাইভিং লোকেল এণ্ড গ্ল'বেল একশ্যন আৱাৰ এছপাইৰেশ্যন আৱাৰ ৱেল বিং এণ্ড আৱাৰ ৰাইটছ। মূল আমাৰ যিটো চৰকাৰৰ ফালৰ পৰা বাৰু আৰু বিভিন্ন দিশত যিটো চিন্তা চৰ্চা হৈ আছে সেইখিনি যিখিনি কথা কৈছে এছপাইৰেশ্যন ৱেল বিং আৰু ৰাইট। এছপাইৰেশ্যন মানে যিখিনি বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ যিটো তেওঁলোকৰ যি আশা আছে বা তেখেতসকলৰ স্বাস্থ্য বা অন্যান্য ক্ষেত্ৰত সৰ্বোপৰি উন্নয়নৰ কাৰণে যিখিনি কৰিব লগা আছে আৰু তেখেতসকলৰ যি অধিকাৰ সেই অধিকাৰক লক্ষ্য কৰি চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে আৰু এইটো এটা পৰিৱৰ্তিত ৰূপত সম্প্ৰসাৰিত হৈ থাকিব। কাৰণ আমাৰ সমাজত লাহে লাহে বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ যিটো অংশ সেই অংশটো ক্ৰমান্বয়ে বাঢ়ি যাব। গতিকে আৰু এটা সৰু মই ইনফৰমেশ্যন বুলি ক'ব পাৰিব, আপোনালোকৰ আজিকালি হয়তো সকলোৱে জানে তথাপিও মই উনুকিয়াব খুজিছোঁ। মই কাৰ্যালয়ত থকাৰ বিভিন্ন অভিজ্ঞতাৰ পৰা বহুতসকলে সজাগতাটো কম যে 70 বছৰ ওপৰত যদি যিসকল ব্যক্তি আছে তেওঁলোকৰ যিটো আয়ুষ্মান ভাৰতৰ কাৰ্ড আছে সেই কাৰ্ডটো সকলোৰে কাৰণে আপোনালোকৰ বিনামূলীয়াভাৱে মানে আপোনালোকে উপলব্ধ কৰিব পাৰে। তাৰ কাৰণে কোনো ইকনমিক কণ্ডিশ্যনৰ কথা নাই, আপোনালোকে যেনেকুৱাই নহওক। কিন্তু যদি 70 বছৰ তলত থাকে তেখেতসকলৰ ৰেচন কাৰ্ডত নাম থাকিব লাগে। কিন্তু 70 বছৰ ওপৰত হ'লে আপোনালোকে নিজে ৰেজিষ্টাৰ কৰি সেই কাৰ্ডটোৰ যিখিনি সুবিধা সেইটো ল'ব পাৰে। বছৰি পৰিয়ালত 5 লাখ টকাৰ কেছলেছ মেডিকেল বেনিফিট থাকে। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে কাৰোবাৰ যদি এইখনত কৰা নাই আপোনালোকে নিজেই কৰিব পাৰিব।